Hello, welcome to University. All the future doctors. আমি start কৰিম এটা নতুন ইউনিট যেটো নাম হ'ল বায়োলজি ইন হিউম্যান ওয়েলফেয়ার ঠিক আছে সো আমি নামটো কি হ'ল যে বায়োলজি ইন হিউম্যান ওয়েলফেয়ার মানে কি যিখিনি আমাৰ বায়োলজিকেল নলেজ সেই নলেজখিনি আমি মানুহৰ ভালৰ কাৰণে মানৱ জাতিৰ ভালৰ কাৰণে আমি কেনেকৈ ইউজ কৰিম গতিকে আলটিমেটলি আমি যিখিনি ষ্টাডি কৰিম ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজি এইখিনি আমাৰ মূল উদ্দেশ্যটো কি হ'ল যে আমি মানুহৰ ভালৰ কাৰণে মানুহৰ যিখিনি প্ৰব্লেম আছে মানুহৰ যিখিনি অসুবিধা যিখিনি দূৰ কৰাৰ কাৰণে আমি কেনেকৈ ইউজ কৰিম সো এই যেটো ইউনিট এই যেটো প্ৰথম চেপ্টাৰটো হ'ল হিউম্যান হেলথ এণ্ড ডিজিজ ঠিক আছে সো হিউম্যান হেলথ এণ্ড ডিজিজ আমি যেটো প্ৰথম ব্ৰেক থ্ৰু আছিল towards the using of biology in human welfare it is আমি সকলোৱে জানো antibiotics ঠিক আছে antibiotics so antibiotics উদ্ভাৱন কৰিছে ফ্লেমিঙে এইটো বিশ্ব চেপ্টাৰ ভালকৈ পঢ়িমে কেনেকৈ তেওঁ ডিস্কভাৰ কৰিছিলে কি কি পৰীক্ষা কৰি থাকোঁতে তেওঁ কোনে হেল্প কৰিছিলে সেই কথাখিনি আমি ভালকৈ পঢ়িম ভালকৈ ডিছকাছ কৰিম যে প্ৰথম যেটো ব্ৰেক থ্ৰু আছিলে যে towards the using of biology in human welfare it was antibiotics and তাৰপিছত বেলেগ বেলেগ বিভিন্ন ক্ষেত্ৰত নতুন নতুন ড্ৰাগ উদ্ভাৱন কৰা হ'ল বা যিবিলাক এগ্ৰিকালচাৰত কিছুমান নতুন টেকনিক ইউজ কৰা হ'ল সেই গোটেইবিলাকৰ উদ্দেশ্য আছিল যে মানুহৰ ভালৰ কাৰণে মানুহৰ যিটো উন্নতিৰ কাৰণে বায়োলজি ইউজ কৰা ঠিক আছে তো এই ক্ষেত্ৰত এজন বিজ্ঞানীৰ নাম ল'ব লাগিব তেওঁ হ'ল M.S. স্বামীনাথন ঠিক আছে তেওঁৰ কথা আমি সকলোৱে নিশ্চয় পঢ়ি জানোৱেই যে তেওঁ কি কৰিছিলে তেওঁ আছিল এজন প্ৰখ্যাত সাইন্টিষ্ট ইণ্ডিয়াৰ তেওঁ নৰ্মান বৰলগ নামৰ আনজন সাইন্টিষ্টৰ লগ লাগি তেওঁ এটা গ্ৰীণ ৰিভলিউশ্যন নামৰ এটা ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছিলে আৰু সেইটো ষ্টাৰ্ট কেনেকৈ কৰিছিলে নতুন মেক্সিকান ভেৰাইটি অফ হুইট তেওঁ উদ্ভাৱন কৰিছিলে আৰু সেই মেক্সিকান ভেৰাইটি অফ হুইটটোৰ কিছুমান বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক আছিলে যেনেকুৱা সেই হুইটটো প্ৰডাকশ্যন বেছি বা সেই হুইটটোত আমি কম কষ্টতে বেছি আমি ফচল পাব পাৰোঁ বা বিভিন্ন পোক পতংগৰ প্ৰতি সেই হুইটটো ৰেজিষ্টেণ্ট হয় গতিকে সেইটো এটা নতুন এটা ডিস্কভাৰী আছিল আৰু সেইটো এটা গ্ৰীণ ৰিভলিউশ্যন নামৰ এটা কৃষি বিপ্লৱ এটা ষ্টাৰ্ট কৰিছিল M.S. স্বামীনাথন আৰু লগত কোন আছিলে নৰ্মান বৰলাগ নামৰ আন এজন সাইন্টিষ্ট আছিলে ঠিক আছে এই দুজনৰ নাম আমি ইম্পৰ্টেণ্ট M.S. স্বামীনাথন এণ্ড নৰ্মান বৰলাগ যিয়ে গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছিলে আৰু কেনেকৈ ষ্টাৰ্ট কৰিছিলে introducing a new Mexican variety of wheat ঠিক আছে new Mexican variety of wheat ঠিক আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ আহিছে কেনেকৈ উদ্ভাৱন কৰিছিলে সো এতিয়া আমি যিটো মূল চেপ্টাৰ আমাৰ আজিৰ হিউম্যান হেলথ এণ্ড ডিজিজ আমি তালৈ যাম সো আমি এতিয়া কি কৰিম ডেফিনেশ্যন অফ হেলথ ঠিক আছে ডেফিনেশ্যন অফ হেলথ এতিয়া হেলথৰ ডিভিজন বুলি ক'লে বহুতে এইটো বুজিছে এক্সেছ অফ ডিজিজ যে বাহিৰৰ পৰা মানুহজন দেখাত একো বেমাৰ নাই বা বাহিৰৰ পৰা দেখাত তেওঁ ফিজিকেল ফিটনেছ অকল সেইটোৱে নুবুজে যে মানুহজন হেল্থি ঠিক আছে এতিয়া ডেফিনেশ্যন অফ হেল্থ এনচিটি কি বুলিছে যে ইট ইজ এ ষ্টেট অফ ফিজিকেল এই ৱৰ্ডকেইটা মন কৰিবা ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ওয়েল বিং ঠিক আছে এটো হল আমি এনচিটি বৰ লৈছো ডেফিনেশ্যনটো ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ওয়েল বিং যে মানুহজন অকল ফিজিকেলি ফিট হ'লে মানুহজন আমি হেল্থি বুলি নকওঁ মানুহজন মেণ্টেলি ফিট হ'ব লাগিব মেণ্টেলি তেওঁ সুস্থ হ'ব লাগিব আৰু তেওঁ ছ'চিয়েলি মানে এখন সমাজৰ লগত মিলি থাকিব পাৰিব লাগিব সেই সমাজখনৰ যিখিনি নিয়ম নীতি বা যিখিনি ৰুল আছে সমাজ এখনত বৰ্তি থাকিবলৈ হ'লে সেইখিনিও তেওঁ মানে পালন কৰিব লাগিব তেতিয়া তেওঁক আমি ক'ম এ হেল্থি পাৰ্চন ঠিক আছে ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ওয়েল বিং ঠিক আছে তো এই ডিভিজন অকলে মন কৰিবা যে হেল্থ মানে এক্সেঞ্চ অফ ডিজিজ আৰু ফিজিকেল ফিটনেছে অকল হেল্থটো বুজায় হেল্থৰ ডিভিজনটো ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ওয়েল বিং ঠিক আছে তো আৰু এটা আমি ফেক্ট এইটো মনত ৰাখিলে হ'ল যে ব্লাড চাৰ্কুলেশ্যন কোনে ডিস্কভাৰ কৰিছিলে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এনচিটি পঢ়িলে পামেই প্ৰথম পেৰাগ্ৰাফতে পাম যে উইলিয়াম হাৰ্ভে ব্লাড চাৰ্কুলেশ্যন ডিস্কভাৰ কৰিছিলে এই ফেক্টখিনি আমি মনত ৰাখিলে হ'ল দেন
সো আৰু তিনিটা পইণ্ট আছে আমি মন কৰিম এতিয়া যে আমাৰ যিটো হেল্থ কিহৰ দ্বাৰা এফেক্ট হ'ব পাৰে যে আমাৰ কেতিয়াবা কথা মানে হেল্থ তিনিটা ফেক্টৰ দ্বাৰা এফেক্ট হ'ব পাৰে প্ৰথমটো হ'ল জেনেটিক ডিসঅর্ডার ঠিক আছে জেনেটিক ডিসঅর্ডার মানে কি যেটো আমি ইনহেৰিট কৰি এটা চাইল্ড কিছুমান জেনেটিক ডিসঅর্ডাৰ বৰ্ণ মানে হল যে এনেকুৱা হল যে চাইল্ড এটাই নিজৰ মাক বা দেউতাকৰ পৰা কিছুমান কেৰেক্টাৰ ইনহেৰিট কৰিলে বা সেই চাইল্ডটো মানে জন্মৰ পৰা কিছুমান যদি ডিসঅর্ডাৰ থাকে সেইবিলাক আমি জেনেটিক ডিসঅর্ডাৰ যিবিলাক কন্ট্ৰল কৰে জিনে ঠিক আছে এইবিলাক যিবিলাক জেনেটিক ডিসঅর্ডাৰ এইবিলাক হল মানে ইনহেৰিটেড মানে মাক বা দেউতাকৰ পৰা বা ফ্যামিলিৰ পৰা এইবিলাক ইনহেৰিট কৰে ঠিক আছে জেনেটিক ডিসঅর্ডাৰটো জন্মৰ পৰা প্ৰেজেন্ট থাকে গতিকে এইটো কন্ট্ৰল কৰে জিনে নেক্সট হল ইনফেকশন মানে কি আমি নিজৰ লাইফষ্টাইলৰ বিভিন্ন ব্যাকটেৰিয়া হওক বা ভাইৰাছ হওক সেইবিলাক ইনফেকশন হ'ব পাৰে যেনেকৈ এতিয়া যেনে কোভিড-19 চলিছে এটা ইনফেকচিয়াছ ডিজিজ সেইটো ইনফেকশন কৰে গতিকে এইটো এটা ভাইৰাছে ইনফেকশন কৰে আৰু সেইটো এটা ইনফেকচিয়াছ ডিজিজ ঠিক আছে আৰু তেনেকুৱা ফাঞ্জাই ইনফেকশন কৰে বা বিভিন্ন প্ৰটোজোৱা আছে সেইবিলাকে ইনফেকশন কৰে গতিকে মানুহৰ জীৱন কালত যিবিলাক বিভিন্ন মাইক্ৰবছ বা বিভিন্ন ফেক্টৰৰ যিবিলাক ইনফেকশনৰ যিবিলাক বেমাৰ হয় সেইবিলাক হয় ইনফেকচিয়াছ ডিজিজ ঠিক আছে নেক্সট হ'ল আমাৰ লাইফষ্টাইলৰ দ্বাৰা মানে আমাৰ হেল্থ এফেক্টেড হ'ব পাৰে যে আমি কেনেকুৱা ধৰণৰ ডায়েট খাওঁ লাইফষ্টাইলত কি কৰিব লাইফষ্টাইলত পৰিব ডায়েট দেন আমাৰ এক্সাৰসাইজ ফিজিক্যাল এক্সাৰসাইজ কৰোঁ নাই আমি কেনেকুৱা ধৰণৰ ডায়েট খাওঁ আমি কেনেকুৱা ধৰণৰ হাইজিন মেইনটেইন কৰোঁ এই গোটেইবিলাক কৰিব আমাৰ লাইফষ্টাইলত গতিকে এই তিনিটা পইণ্ট ক'লোঁ আমি এই তিনিটা পইণ্টে কি এফেক্ট কৰিব আমাৰ হেল্থ জেনেটিক ডিসঅৰ্ডাৰ যিবিলাক আমাৰ জন্মৰ পৰা প্ৰেজেন্ট থাকিব যিবিলাক ইনহেৰিট কৰিব মাক দেউতাকৰ পৰা তেনে ইনফেকশন যিটো আমাৰ জীৱন কালত বিভিন্ন মাইক্ৰবছ বা বিভিন্ন ফেক্টৰ দ্বাৰা ইনফেকশন হয় এইটো বেমাৰ হ'ব তেনে লাইফষ্টাইল কি হ'ব ডায়েট এক্সাৰসাইজ হাইজিন আমি যিবিলাক ওয়েষ্ট মেটেৰিয়েল আছে সেইবিলাক কেনেকৈ ডিসপোজ কৰোঁ এই গোটেইবিলাক আহিব লাইফষ্টাইলৰ আণ্ডাৰত ঠিক আছে দেন আহিলে যিবিলাক আমাৰ ডিজিজ হয় সেই ডিজিজবিলাকক ব্ৰডলি আমি কি ভাগত ভাগ কৰিব পাৰোঁ ঠিক আছে ব্ৰডলি ভাগ কৰিব পাৰি আমি ইনফেকচিয়াছ এণ্ড নন ইনফেকচিয়াছ ঠিক আছে যে এই হ'ল ব্ৰড ডিভিজন অফ ডিজিজ আমি বিভিন্ন ডিজিজৰ বিষয়ে পঢ়িম নেক্সট যিটো ব্ৰড ডিভিজন কৰিম ইনফেকচিয়াছ এণ্ড নন ইনফেকচিয়াছ মানে কি এজন মানুহৰ পৰা আন এজন মানুহৰ স্প্ৰেড হ'ব পাৰে যেনেকুৱা কোভিড-19 এজন মানুহৰ পৰা আন এজন মানুহৰ স্প্ৰেড হয় বা কমন কোল্ড সকলোৱে জানো কমন কোল্ড যদি ঘৰৰ কাৰোবাৰ হয় তেতিয়া কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ এজনলৈ সকলোৰে কমন কোল্ড হয় গতিকে কমন কোল্ড ঠিক আছে কমন কোল্ড বা এতিয়া যিটো কোভিড-19 এনেকুৱা ধৰণৰ বেমাৰবিলাক হ'ল ইনফেকচিয়াছ যিবিলাক এজনৰ পৰা আন এজনৰ ট্ৰেন্সমিট হ'ব পাৰে ঠিক আছে এই ট্ৰেন্সমিটৰ ৰুট বেলেগ বেলেগ হ'ব পাৰে ড্ৰপলেট হ'ব পাৰে যেনেকুৱা হাঁচি মেলি যিবিলাক ড্ৰপলেট ওলায় সেইবিলাকৰ দ্বাৰা ইনফেকশ্যন হ'ব পাৰে বা বিভিন্ন বা টাচ কৰিলে ইনফেকশ্যন হ'ব পাৰে বা আৰু কিছুমান মিন আছে ধৰা এইটো ফুডৰ দ্বাৰা ইনফেকশ্যন হ'ব পাৰে পানীৰ দ্বাৰা ইনফেকশ্যন হ'ব পাৰে এইবিলাক হ'ব ইনফেকচিয়াছ ডিজিজ যিবিলাক স্প্ৰেড হয় এজন মানুহৰ পৰা আন এজন মানুহলৈ আৰু কিছুমান হ'ল নন ইনফেকচিয়াছ এইবিলাক কি যে এজনৰ পৰা আনজনৰ ডাইৰেক্টলি স্প্ৰেড হ'ব নোৱাৰে যেনেকুৱা কেঞ্চাৰ এজন মানুহৰ পৰা আনজন মানুহৰ ডাইৰেক্টলি স্প্ৰেড নহয় গতিকে এনেকুৱা নহয় যে কেঞ্চাৰ যদি এজন মানুহৰ হয় ফেমিলিৰ আন বাকী ফেমিলিৰ মেম্বাৰৰ কেঞ্চাৰ হ'ব সেইটো নহয় গতিকে কেঞ্চাৰ হ'ব নন ইনফেকচিয়াছ ডিজিজ তেনেকৈ আৰু এটা ডিজিজ হ'ব জণ্ডিছ ইজ অলছ' এ নন ইনফেকচিয়াছ ডিজিজ ঠিক আছে নেক্সট আমি যিবিলাক ইনফেকচিয়াছ নন ইনফেকচিয়াছ ডিজিজ সেইবিলাকৰ বিষয়ে আমি ভালকৈ পঢ়িম